ক'ব? মোৰ বহুত ভাল লাগি আছে কিয়নো মই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই স্কুল চাপৰগ্ৰাম ৰয়েল একাডেমীৰ কাৰণে মই এইটো এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ কাৰণ টিচাৰ্ছবিলাকে আমাক বহুত ভালকৈ গাইড দিছিল আৰু মানে পঢ়া শুনা কৰাৰ কাৰণে আমাক বহুত হেল্প কৰিছিল যিখিনি আমাৰ বুজা নাছিলোঁ সেইখিনি আমাক বুজাই দিছিল আৰু বহুত ভালকৈ আমাক কনচেপ্টখিনি দিছিল মেইন কনচেপ্টখিনি বুজাই দিছিল যে যাৰ কাৰণে আমি আমাৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই স্কুলখনত পঢ়ি আমি বহুতো জ্ঞান অৰ্জন কৰিবলৈ পাইছিলোঁ সেইকাৰণে মই মোৰ টিচাৰ্ছবিলাকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। কি ক'ব? মই এইখন স্কুলৰ পৰাই পাছ কৰিছোঁ 2023 বৰ্ষত। আমি যেতিয়া এইখন বিদ্যালয়ৰ প্ৰথমটো বেজ আছিলোঁ। ইয়াত প্ৰথম অৱস্থাত অলপ প্ৰব্লেম হৈছিল যদিও পিছত মেমে সকলো ঠিক কৰি দিছে। আমি ইয়াত কোনো বস্তুৰে অভাৱ অনুভৱ কৰা নাই আৰু এইখিনি এৰিয়াত আমাৰ এই ছায়েঞ্চ মিডিয়াম নাই আৰু এইখনে এখন আছে আৰু ইয়াতে সকলো ধৰণৰ সুবিধা পোৱা যায় আৰু ইয়াত ছাৰ মেমহঁতে মানে কম পইচাতে মানে ওচৰ পাজৰৰ দুখীয়া ল'ৰা ছোৱালীহঁতক মানে উচ্চ শিক্ষা দিবৰ কাৰণে এই ব্যৱস্থা কৰিছে। তাৰ কাৰণে ইয়াত পঢ়া শুনা কৰিছিলোঁ মানে মানে কিবা যদি প্ৰব্লেম হৈছিল তাহ'লে ষ্টাডি তেনেকুৱা কোনো সময় নাছিল মানে যেতিয়া টাইম পাইছোঁ মানে ফ্ৰী টাইম তেতিয়া পঢ়িছিলোঁ। তেনেকুৱা কোনো টাইম নাছিল মানে ৰুটিন নাছিল কোনো প্ৰাইভেট টিউশ্যন নাছিল কলেজৰ পৰা যিখিনি মানে সুবিধা পাইছোঁ সেইখিনিয়ে আৰু মেট্ৰিকত মোৰ 72.20 আছিল আৰু হাই ছেকেণ্ডেৰীত 77.20 পাৰ্চেণ্টেজ লৈ মই এইখন বিদ্যালয়ৰ এতিয়া মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত পঢ়িছোঁ। মই মেট্ৰিকত 43% পাইছিলোঁ। পিছত ইয়াতে এডমিশ্যন লৈ হাই ছেকেণ্ডেৰীত 76% পাইছোঁ। আয়শা সিদ্দিকা বেগম। কিমান পাৰ্চেণ্টেজ পাইছে? 70.80। কেনেকুৱা লাগি আছে? বহুত ভাল লাগিছে। ছাৰ বাইদেউসকলে কি ক'বা তুমি? ছাৰ বাইদেউসকলৰ অশেষ চেষ্টাৰ ফলত মই এইটো ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক মই মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্কুটি পাইছে? পাইছোঁ। এতিয়া ক'ত পঢ়িবা পৰৱৰ্তী? এতিয়া চাপৰগ্ৰাম কলেজত এডমিশ্যন লৈছোঁ, তাতে পঢ়ি আছোঁ। কি হোৱাৰ সপোন? মোৰ টিচাৰ হোৱাৰ সপোন।